আমি বাৰু ক'লো আমাৰ কেনেকুৱা লাগিছে এতিয়া তোমাৰ অনুভৱ কোৱাচোন বাৰু আমাক প্ৰথমবাৰ লগ পাইছা আমাৰ লগ পাই কেনেকুৱা লাগিলে মোৰ অনুভৱ বহুত ভাল কাৰণ মানে আগতে তোমালোকৰ ফটোত দেখিছিলোঁ বা ফোনত কথা পাতি আছিলোঁ নহয় জানো আৰু মানস দাকটো আগতে ভিডিঅ'বোৰ দেখি আছিলোঁ কিন্তু সন্মুখত ইমান মানুহটো চেঞ্জ মানে কি ক'ম বহুত ভাল লাগিলে মানে বহুত সহজ সৰল আৰু লগতে চবৰ লগতে ফ্ৰেণ্ডলি হৈ যাব পাৰে আৰু আমাৰ ঘৰৰ মানুহখিনিতো চবেই ভাল পাইছে সেইটো কাৰণে বহুত ভাল লাগিলে আৰু এদিন থাকি যোৱা হ'লে ভাল লাগিলে হ'লে বাকী যে আমি ভিডিঅ'টো দুদিন হৈ গ'ল অহা কিন্তু ভিডিঅ' বনাবলৈ সময় নাপালোঁ আমি এতিয়া এই ৰাতিপুৱা কেইটা বাজিছে এতিয়া 5:40 এতিয়া আমি গৈ আছোঁ আপোনালোকক থ'বলৈ কাৰণে মানস দা আকৌ আহিম বিহু কি ভিডিঅ' বনাম ভিডিঅ'টো কি হয় নে তাকে আমি কি আনিলোঁ আমি দুজন গুড মৰ্ণিং দেই গুড মৰ্ণিং সকলোকে সুপ্ৰভাত সকলোকে জনাব ফুটা নাই বাৰু শুই উঠি আহিছোঁ যে মানে ফুটাই নাই একো নাই বাৰু দিয়া আজি মানস দা হেঁতি আজি অহা দুদিন হ'ল আৰু বাকী আমি সদায় ভিডিঅ' বনামকৈ থাকি গ'ল দুদিন হৈ গ'ল সময় নিমিলিলে আৰু আচলতে হেৰি হ'ল ভিডিঅ' বনাম বুলি থাকোঁ কিন্তু আমি ঘূৰা ফুৰা আৰু নতুন জেগা মানে ক'ৰবাত যোৱা কথা তেনেকৈ সময়টো গুচি যায় আচলতে কি বুলি ক'ম আচলতে বুজাব নোৱাৰোঁ বহুত বেছি ভাল লাগিলে আচলতে সপোনৰ পেপাৰযোৰ ল'বৰ কাৰণে মই দুলীয়াজান আহিছিলোঁ দুলীয়াজান ভাদৈ পাইছিলোঁ খুব মৰমৰ ভাইটি হিতেশ গগৈৰ ঘৰত ভাইটিক মই বহুত দিনৰ পৰা ভাইটিক মই চিনি পাওঁ কিন্তু ভাইটিক মই লগ পোৱা নাছিলোঁ এইবাৰ ভাইটিক ঘৰত আহিলোঁ ভাইটিক লগ কৰিবৰ কাৰণে ভাইটিৰ ওচৰত পেপা ল'বৰ কাৰণে মই ঘৰলৈকে আহিলোঁ মোৰ লগত আহিছিলে মোক খুব মৰমৰ ভাইটি খুব ধুনীয়া পেপা বজাই ঢোল বজাই শইকীয়া আমি সদায় একেলগে থাকোঁ আচলতে মোতকৈ বহুত সৰু হয় কিন্তু আমি খুব বহুত বেছি ভাল লাগিলে তোমালোকৰ পৰিয়ালটোৰ কথাটো নকওঁ বাৰু আচলতে তোমাৰ মুখাৰত ক'ব নাপায় নহয় আমি পাতি থাকোঁ আমি শুওঁতে পাতিছোঁ ওলাই গ'লে পাতোঁ নিভাজ সহজ সৰল বহুত ভাল লাগিলে সদায় এনেকুৱা হ'ব লাগে আমিও সহজ সৰল মানুহ হয় আমি গাঁৱলীয়া মানুহ হয় বোকা পানীত মানে ডাঙৰ হোৱা বুলি ক'লে নহয় জানো বহুত ভাল লাগিলে সদায় এনেকৈ থাকিবা আৰু তোমাক পিছত যদি লগ পাওঁ মানে তুমি হিতেশ গগৈ আকৌ বেলেগ হৈ নাযাবা সদায় আমাৰ নিচিনাই থাকিবা মোৰ নিচিনাই থাকিবা আমাৰ কি হ'ল মানস দা আহিলে পৰহি গধূলি হয় তাৰপিছত আহিলে ভালকৈ হেৰি মানস দা আহিলে পৰহি কিন্তু মানে আমি ভালকৈ সেইদিনাখন টাইম দিব নোৱাৰিলোঁ কাৰণ আহি পিনে আমি গোটেই আপোনাৰ পেপাৰযোৰ কামতে লাগি থাকিলোঁ তাৰপিছত গোটেই ৰাতিটো কাম লাগিলোঁ লগাৰ পিছত শুই গ'লোঁ তাৰ পিছদিনাখন আকৌ আপোনাৰ বেলেগ অৰ্ডাৰ আছিলে সেইখিনি কামতো লাগিলোঁ আৰু কাষ্টমাৰো আহি গ'ল আৰু তেনেকৈ মানে একদম সন্ধিয়ালৈ মানে আপোনাৰ বৰষুণো দি দিলে আৰু সেইটো হিচাপত মানে আমাৰ ভিডিঅ'টো বনোৱা নহ'ল আজিৰ দিনটোত ভিডিঅ' বনোৱা কথা আছিলে কিন্তু আজি ইমানেই বেয়া দিন মানে মিটিঙত আছে চ' সেইটো কাৰণে গাড়ী চাড়ী বন্ধ আৰু মানস দা হেঁতি আজি যাবই লাগে আৰু যাবলৈ মন নাছিলে সঁচাকৈ কিন্তু বিহু মাৰি পেলাই তোমালোকৰ ঘৰলৈ আহিম আহিব আমি ভবা নাছিলোঁ ইমান যে ইয়াত যে কিমান এনেকৈ যে ভাল পাম বুলি কেতিয়াও ভবা নাছিলোঁ মানে ইমানেই ভাল লাগিলে কিবা এটা কথা কৈ দিয়ক এতিয়া কেনেকুৱা পাইছে পেপাৰযোৰ আচলতে এইযোৰ মোৰ ভাগৰ পেপা সপোনৰ পেপা মই লৈ আছোঁ কিন্তু এতিয়া মই নবজাওঁ বজাবলৈ মানে কি হ'ল এইটো বাৰ্নিছ লগোৱা আছে এতিয়া ঘপককৈ বজাই নিদিওঁ আৰু থুৰিখিনি ইয়াত লগোৱা হোৱা নাই চিকটিকেইটা ইয়াত লগোৱা হোৱা নাই আপুনি ঘৰত গৈ পেলাই মই তোমাৰ বজাৰত তোমাক ভিডিঅ' দিম সেইকাৰণে এতিয়া নবজাওঁ আৰু এনেকৈ লৈ দিছোঁ আৰু বাৰ্নিছটো মাৰিলে দেখিবলৈ ভাল লাগে নহয় জানো জিলিকি থাকে আৰু এতিয়া নীলোৎ পলে মোৰ ভাল লাগিলে ময়ো মানস দাৰ লগতে আহিছিলোঁ মানে মই পেপাৰযোৰ ল'ম বুলি ভাবি আছিলোঁ কিন্তু মানে অলপ মানে প্ৰব্লেমো হৈ আছিলে তাৰপিছত আহিলোঁ মই হিতেশৰ লগত কি আৰু হিতেশে পেপাৰ বিকে মই তেনেকৈ হিতেশৰ লগত চিনাকি কিন্তু এতিয়াৰ পৰা কিন্তু একদম ঘৰৰ নিচিনা এতিয়া একদম পুৰা ঘৰৰ নিচিনা মই আহিলোঁ মই এযোৰ পেপাৰ ল'ম বুলি ভাবি আছিলোঁ কিন্তু মানে গোটেইটো মানে নাছিলে গম পাই অলপ প্ৰব্লেম থাকে কিন্তু হিতেশে যেনেকৈ ব্যৱহাৰ কৰিলে যে তুমি লৈ যোৱা পেপাৰযোৰ মানে সেইটোত মানে টাচ হৈছে মানে যা বিজনেছ নহয় মানে কিবা এটা স্পেচিয়েল মানে সেইটো মই এইটো কোৱা নাই যে তুমি এনেকৈ চবকে দি দিয়া বা সেইটো কোৱা নাই যাতে তুমি যোনটো এতিয়া সহজ সৰলভাৱে তুমি কামটো কৰি আছা তেনেকৈ কৰি যোৱা মানে ভাল লাগিলে আৰু এতিয়া মোৰযোৰ নহ'লেগে বাৰু আজি কাইলৈ পঠিয়াই দিম হ'ব মই তোমাক কাইলৈ পেপাৰযোৰ পঠিয়াই দিম তোমাক কাইলৈ তাকে আপোনালোকৰ মোৰযোৰ দেখাম বজাই কৰি দেখাম ভিডিঅ' দিম তাকে চাব আৰু কওকচোন কওক
আচলতে তুমি গম পোৱা মানস দা কেনেকুৱা হয় 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 আচলতে মই তোমাক এতিয়া মানে সকলো মানে বিহু বলীয়া পেপাৰ প্ৰতি আগ্ৰহী তেওঁলোকক ক'ব বিচাৰিছোঁ যে মানে এটা কথা অসমত মানে আমাৰ আচলতে এই সাংস্কৃতিকটোৰ লগত জড়িত ঢোল আৰু পেঁপা বজোৱা মানুহ বহুত কম আছে নহয় জানো হয়নে কিন্তু তুমি এইটো তুমিও পেঁপাৰ লগত জড়িত আজি নীলোৎপলো জড়িত আজি মই জড়িত হৈ আছো দুদিনমানৰ পিছত আমাৰ মৃগাংকও জড়িত হৈ যাব মৃগাংক কাৰণে এই সদায় পাই আছে ওচৰতে পাইছে পেঁপাটো পাইছে ঢোলটো পাইছে মানে কি আচলতে এইবিলাকৰ লগত জড়িত হৈ থাকিব লাগে আচলতে মনটো ভাল লাগিব লাগে মানুহৰ নহয় জানো আচলতে বাঁহী পেঁপা ঢোল এইবিলাক লগত জড়িত হৈ থাকিলে নিজৰ মনটো ভাল হৈ থাকে আচলতে আমাৰ থলুৱা বস্তু নহয় জানো এইবিলাক ভাল লাগে আৰু সকলোকে কৈছোঁ হিতেশে খুব ধুনীয়া পেঁপা বনায় আচলতে হিতেশে পেঁপা ধুনীয়াকৈ বনোৱাৰ উপৰিও হিতেশে পেঁপা ধুনীয়াকৈ বজায় আৰু যিবিলাক পেঁপাৰ প্ৰতি আগ্ৰহী ভাইটি ভণ্টি সকলোকে কৈছে আজিকালি ছোৱালীবিলাকেও পেঁপা বজাবলৈ লৈছে প্ৰায় আমাৰ অসমৰ প্ৰায়খিনি কিছুমান ছোৱালীয়ে ঢোলো বজায় পেঁপাও বজায় খুব ধুনীয়া এইবিলাকৰ লগত জড়িত হৈ থাকিবা সদায় মোতকৈ ডাঙৰ আছে বাৰু সৰু আছে আপুনি বুলি ক'ব লাগে তুমিও বুলি ক'ব লাগে নহয় জানো কৈ দিছোঁ আৰু খোলা খুলি মানুহ একদম থলুৱা মানুহ মুখত যি আছে তাকে কৈছোঁ কথা কোৱা ইমান অভ্যাস নাই তথাপিও মানে যেনেকৈ আহিছে তেনেকৈ ক'বলৈ বিচাৰিছোঁ আৰু হিতেশৰ ওচৰত পেঁপা নিবলৈ সকলোৱে আহা খুব ধুনীয়া ফিনিচিং হয় খুব ধুনীয়া মানে পেঁপাৰ মাতটো খুব ধুনীয়া হয় আৰু হিতেশৰ তুমি তোমাৰ যোগাযোগ নাম্বাৰ শ্বেয়াৰ কৰি দিবা খুব ভাল লাগিলে সদায় ভালকৈ থাকিবা আকৌ লগ পাম মানে বিহু মাৰি লগ পাম বিহু মাৰি তোমালোকৰ ঘৰত 10 দিনমান থকাকৈ আহিম একদম ময়ো যাম আপোনালোকৰ তালৈ আৰু এতিয়া মই বিশেষকৈ আপোনালোকৰ কথাটো মই কৈ দিব বিচাৰিছোঁ যে মই মানস দাক স্ক্ৰীণত দেখিছিলোঁ অকল মোবাইলৰ স্ক্ৰীণত দেখিছিলোঁ আগতে ভিডিঅ' ফ'ল' কৰিছিলোঁ দেই আপোনাৰ আগতে আপোনাৰ ভিডিঅ' চাইছিলোঁ যেতিয়া মই নেকি পেঁপা বজাবলৈ শিকাই নাছিলোঁ তেতিয়া আপোনাৰ পেঁপাৰ ভিডিঅ' সেই ইউটিউবৰ চিউটিউবৰ চাই একদম খুব চেষ্টা কৰোঁ আৰু আপোনাৰ নিচিনা বজাবলৈ দেই তাৰপিছত বহুত শিকিবলৈ আছে হয় শিকিবলৈ চেষ্টা কৰিম ভাল লগাবিলাকত ব্যস্ত হৈ আছে নাই একদম মানে বহুত ভাল ধুনীয়া বজায় আপুনি আৰু বাকী এই নীলোৎপলকতো আগতেও মোৰ পৰা পেঁপা লৈছে নীলোৎপলে বহুত ধুনীয়া বজায় দেই বহুত ধুনীয়া বজায় ইও বহুত ধুনীয়া বজায় বাঁহী বজায় পেঁপা বজায় ঢোল বজায় খোল বজায় এভৰিথিং মানে কি নেজানে চব বজায় মানে বাকী নীলোৎপলকো ভাল লাগিলে আগতে অকল ফোনত কথা পাতি আছিলোঁ আমি ধন্যবাদ ভাল লাগিলে আহি পেলাই ভাল লাগিলে মানে বুজাব নোৱাৰো প্ৰথমতে মই দাদা বুলি ভাবিছিলোঁ একে ওলালো ন একে গম পাইছানে হিতেশ মই বাৰে বাৰে কৈ আছোঁ মই কম সকলোকে কৈছোঁ ফোনতো কৈছোঁ ঘৰতো কমগৈ মানে এতিয়া হ'বলগীয়া তোমাৰ বৌকো মই ফোন কৰি পেলাই কৈছোঁ আৰু যদি ভিডিঅ'টো চাই গম পাই যাব বহুত ভাল লাগিলে তোমালোকৰ ঘৰৰ কথা কৈছোঁ ইমান ধুনীয়া এটা পৰিয়াল সুন্দৰ পৰিয়াল ভাল লাগিলে সদায় এনেকৈ থাকিবা আমি অসমীয়া বিহুতে বলীয়া মানে একদম জয় অসম জয় জুবিন দা বঢ়িয়া ভাল লাগিলে দেই বাই বাই এফালে দিয়া মই অকণ ধৰি থাকোঁ কি ধৰা লুটিয়ে বাবা ভাগ্যত আছিলে আৰু ন ভাগ্যত আছিলে মোৰ ওপৰৰ চাইডটো বুজি পাইছা নাই ওপৰত বগাটো চোৱা এইটো বগাই আছে তলত দিছে নাই কোলাই আছে সেই বস্তুটো এইটো মোৰতো এনেকুৱা নহয় নেকি ফটো আমি কৈছা নে ফাল্টু কৰিলে নেকি তুমি কি হ'ল